LLBৰ ষষ্ঠ আৰু চূড়ান্ত ষান্মাসিকৰ ফলাফলত উজলিল ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ আইন মহাবিদ্যালয়। ঘোষিত ফলাফলত শীৰ্ষ 10টা স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে মহাবিদ্যালয়খনৰ 3 শিক্ষাৰ্থীয়ে। এই 3 কীৰ্তি শিক্ষাৰ্থী হৈছে ক্ৰমে হুকেলি আছমি, আফৰিন আক্তাৰ আৰু নেহা খান। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে এক প্ৰকাৰ মহাবিদ্যালয়খনত। মহাবিদ্যালয়খনৰ ফলাফলত শৈক্ষিক পৰিৱেশ যে ক্ৰমান্বয়ে উন্নত হৈছে তাৰ এই উমান পোৱা গৈছে। মোৰ নাম ভাস্কৰ কলিতা। সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতক পৰীক্ষাত মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। মোক যথেষ্ট ভাল লাগিছে, আশা কৰা ধৰণে ফলাফল লাভ কৰিছোঁ আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ শিক্ষকসকলে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়ায় আৰু আমি ছাত্ৰ হিচাপে এই মহাবিদ্যালয়খনৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰিছোঁ আৰু তাৰ ফলশ্ৰুতিতে আমি এনেধৰণৰ ভাল ৰিজাল্ট কৰিব পাৰিছোঁ। ধন্যবাদ। মহাবিদ্যালয়খনৰ বাবে গৌৰৱ কঢ়িয়ানাৰ বাবে তথা শীৰ্ষ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক উৎসাহ জনোৱাৰ উদ্দেশ্যে আজি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। মই আজি অত্যন্ত সুখী এই জনাবলৈ পাই যে এই প্ৰাক ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয় আণ্ডাৰত থকা 8খন আইন মহাবিদ্যালয় যিটো ৰিজাল্ট দিলে, LLB ৰিজাল্ট দিলে, তাতে আমাৰ ফাইনেল ৰিজাল্টত আমাৰ প্ৰথম 10খন আসনৰ ভিতৰত আমাৰ এখন মহাবিদ্যালয় মানে DSSK আইন মহাবিদ্যালয় প্ৰায় আমাৰ 3জন ছাত্ৰ ছাত্ৰীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে। তাৰে প্ৰথম স্থান দখল কৰিছে হুকেলি আছমি, আমি ইউনিভাৰ্চিটি মেডেল পাইছে বুলি ক'ব পাৰোঁ, আৰু চতুৰ্থ স্থান পাইছে আফৰিন আক্তাৰ আৰু 6 নম্বৰ স্থান দখল কৰিছে নেহা খান। ইয়াৰ মাজতে আৰু যোৰহাট ল কলেজ আৰু তিনিচুকীয়া ল কলেজৰ পৰাও স্থান দখল কৰিছে, যেনেকৈ দ্বিতীয়, তৃতীয়, পঞ্চম, অষ্টম, নৱম আৰু দশম। মই ক'বলৈ খুব সুখী হৈছোঁ এইটো কাৰণে, কাৰণ যোৱাবাৰো আমাৰ কলেজৰ ৰিজাল্ট খুব ভাল হৈছিলে। যোৱাবাৰ আমাৰ 4খন স্থান দখল কৰিছিলে, কিন্তু ইউনিভাৰ্চিটি মেডেল বা গ'ল্ড মেডেল বা টপাৰটো আমি দখল কৰিব পৰা হোৱা নাছিলোঁ যোৱা বছৰ। কিন্তু এইবাৰ আমি সুখী সেইবাবেই যে হুকেলি আছমিয়ে খুব কষ্ট কৰিলে, খুব কষ্ট কৰাৰ ফলত আজি আমি ভাল ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। আৰু এয়া মই ভাবোঁ আমাৰ কলেজৰ কাৰণেই নহয়, এইখন এখন আমাৰ উজনি অসমৰ পুৰণা ল কলেজৰ ভিতৰত আমাৰ কলেজখন পৰে। 1965তে আমাৰ কলেজ ষ্টাব্লিছ হৈছে। তাৰপিছৰ পৰা বহুতবাৰ ভাল ৰিজাল্ট হৈছে, কিন্তু যোৱা বছৰ আৰু এইবছৰ আমি লেখত ল'ব লগে লগে মই ক'বলগীয়া হৈছে যে খুব এটা সুন্দৰ ৰিজাল্ট কৰিছে। আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি যদি এজ এ হোল ৰিজাল্টটো চাওঁ, টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ আছিলে 514, তাৰ ভিতৰত টোটেল নাম্বাৰ অফ কেণ্ডিডেটছ পাষ্ট 205 আৰু পাছ পাৰ্চেণ্টেজটো 39.88। ইয়াৰ ভিতৰত আপোনাৰ মই যেনেকৈ অলৰেডি ক'লোঁ যে আমাৰ নিজৰ কলেজৰ প্ৰথম 3খন স্থান দখল কৰিছে আমাৰ DSSK ল কলেজে, তাৰ ভিতৰত যোৰহাট আইন মহাবিদ্যালয়ে দখল কৰিছে 4খন স্থান আৰু তিনিচুকীয়া ল কলেজে দখল কৰিছে 2খন স্থান। তেওঁলোকৰ পৰা এই সন্দৰ্ভত অনুভৱ জানিব বিচাৰাত কয় এইদৰে। I'm really overwhelmed. Like I did not expect যিমান পঢ়িছিলোঁ হয় হাৰ্ড ৱৰ্ক লগতে কৰিছিলোঁ, বাট ফাৰ্ষ্ট পজিশ্যন এনেকা পাব বুলি ভবা নাছিল। টপ 5 এক্সপেক্ট কৰিছিলোঁ, বাট I'm really excited and overwhelmed, and I'm not happy for myself only but all my friends too, because our college as a whole has done a great job. And as APJ Abdul Kalam has rightly said that don't believe in luck, believe in hard work. So it's not just a hard work of mine alone, but it's a hard work which have been equally and wellly appreciated and nurtured by all the teachers and faculty members of the HSK Law College, for which we are able to secure this first position in the Dibrugarh University. This position, and I'm really very overwhelmed, and my teachers, it's all because our teachers have supported us, support and guidance is provided by our teachers. It's all because of it, and I'm really happy for it, and my parents also feeling proud for it. And teachers have really support and guidance and support of our teachers are very helpful for us. As I have secured this position is all because of our teachers and my hard work which I have contributed. অন্যহাতে মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰসেনজিৎ বৰকাকতিয়ে এই সন্দৰ্ভত কয় এইদৰে। আমাৰ কলেজৰ পৰা আপোনাৰ টোটেল 74 এপিয়াৰ্ড আছিলে। 74 এপিয়াৰ মোৰ ৰেগুলাৰ আমাৰ 74 নহয়, পিছে ৰেগুলাৰ আমাৰ জাষ্ট 42 আছিলে। 42ৰ পিছত আমাৰ 17 পাছ, তাৰ ভিতৰত আমাৰ ফাৰ্ষ্ট ক্লাছ 17জন আৰু 2জন আপোনাৰ ছেকেণ্ড ক্লাছ আৰু 2টা উইথেল ৰিজাল্ট আহিছে। মই আজি আপোনালোকৰ মাধ্যমেৰে মোৰ
শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ তেওঁলোকৰ কষ্টৰ প্ৰচেষ্টা ইয়াত অকল আপোনালোকৰ ক্লাছৰুমৰ ডেলিভাৰীতে নহয় ক্লাছৰুমৰ ডেলিভাৰীত সীমাবদ্ধ নাথাকি বাহিৰৰ যিমানখিনি প্ৰেক্টিকেল কৰাব লাগে সিমানখিনি প্ৰেক্টিকেল কৰাইছে প্ৰেক্টিকেল এক্সপ'জাৰ দিছে কোৰ্টত গৈ কি কৰিব লাগে আগতীয়াকৈ যিমানখিনি পাৰিছে দেখাই দিছে তেওঁলোকক আৰু অকল ক্লাছৰুমতে মই যেনেকৈ কৈছোঁ সীমাবদ্ধ নাথাকে টিউটৰিয়েল ক্লাছ ৰেমেডিয়েল ক্লাছ কৰি পেলাই তেওঁলোকক যথেষ্টখিনি সহায় কৰিছে বুলি মই ভাবোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্টখিনি কষ্ট কৰিছে সেই বাবদ আজি ইমান এটা ভাল ফলাফল পাইছোঁ মই ভাবোঁ যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি এনেকৈ ভাল ফলাফল দি থাকে এই কলেজ আৰু আগুৱাই যাব আৰু সমূহ ডিব্ৰুগড়বাসী যদি আশীৰ্বাদ থাকে কলেজৰ আৰু ভাল ফলাফল দেখাব